ৰাজ্যত বাজিছে এতিয়া 2026ৰ নিৰ্বাচনী ৰণদংকা। প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া ব্যস্ত নিৰ্বাচনী ৰণকৌশলত। যিহেতু সমষ্টিয়ে এতিয়া ত্ৰিকট প্ৰত্যাশীৰ মাজত ভিৰ যথেষ্ট বৃদ্ধি পাইছে। ডিমৌ সমষ্টিত একাধিক কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক সেই সমষ্টিটোৰ পৰা প্ৰাৰ্থী হিচাপে বিচৰাৰ খবৰ যেতিয়া বিয়পি পৰিছে, সেই সময়তে শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ যিগৰাকী সভাপতি অজয় গগৈ তেওঁ ইতিমধ্যে এই বিষয়টোক লৈ মুখ খুলিছে। তেওঁ মন্তব্য কৰিছে যে ডিমৌত কংগ্ৰেছ প্ৰাৰ্থীৰ অভাৱ হোৱা নাই। তেওঁ কৈছে যে যদি গৌৰৱ গগৈয়ে ডিমৌৰ পৰা খেলিব বিচাৰে তেনেহ'লে তেওঁলোকে সকলোৱে ভাল পাব, কিন্তু এই যিটো কথা বিয়পোৱা হৈছে যে দক্ষ নেতাৰ অভাৱ হৈছে, তেনেকুৱা আচলতে ডিমৌ সমষ্টিত হোৱা নাই। আৰু সেই কথা নিজ মুখেৰে ক'লে ডিমৌ যিহেতু শিৱসাগৰ জিলাৰ যিগৰাকী সভাপতি অজয় গগৈ, তেওঁ এই মন্তব্য কৰিছে। ডিমৌ সমষ্টিত কংগ্ৰেছৰ পাৰ্টীৰ অভাৱ হোৱা নাই, সেইকাৰণে অভাৱ হোৱা নাই। যদিহে ৰাজ্যখনৰ সভাপতিগৰাকীয়ে ডিমৌ সমষ্টিত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে, তেতিয়াহ'লে ইয়াতকৈ আমাৰ বাবে সুখবৰ কি? কিন্তু সভাপতিদেৱৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈকে আমি জানিব পৰা নাই, আৰু সেই সম্পৰ্কে মই বিশেষ অৱশ্যে অৱগত নহয়। অজয় গগৈয়ে নিজেও ডিমৌ সমষ্টিত টিকট বিচাৰি আবেদন কৰা বুলিও স্পষ্ট কৰিছে। আগন্তুক নিৰ্বাচনত ডিমৌ সমষ্টিত কংগ্ৰেছৰ হৈ যিয়েই প্ৰতিদ্বন্দ্বিতা নকৰক কিয় বিজেপিক পৰাভূত কৰিবলৈ সাজু বুলি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাৰ্থিত্ব প্ৰত্যাশী অজয় গগৈ। আমাৰ লক্ষ্য এটাই যে 26ৰ নিৰ্বাচনত আমি নিৰ্বাচনী যুঁজখনত জয়যুক্ত হ'বৰ কাৰণে যিটো এফৰ্ট বা যিটো কষ্ট আমাৰ দলীয় কৰ্মীসকলে কৰিব লাগে সেইটো কৰিছে, আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি প্ৰত্যেকে চেষ্টা কৰি আছোঁ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ডিমৌ সমষ্টিত ভাগ হৈছে নেকি কংগ্ৰেছী? প্ৰশ্ন এইটো উত্থাপন হৈছে যে সংখ্যালঘু সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি ঢল নমা এই যি এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে, তাৰ বিপৰীতে উজনিত আচলতে সংগঠনটো সংগঠিত কৰিব পৰা নাই নেকি কংগ্ৰেছে? এনে বহু প্ৰশ্ন আছে, আৰু সেই প্ৰশ্নৰ উত্তৰ পোৱা যাব সময়ত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ৰাজ্যত বাজিছে এতিয়া 2026ৰ নিৰ্বাচনী ৰণদংকা। প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া ব্যস্ত নিৰ্বাচনী ৰণকৌশলত। যিহেতু সমষ্টিয়ে এতিয়া ত্ৰিকট প্ৰত্যাশীৰ মাজত ভিৰ যথেষ্ট বৃদ্ধি পাইছে। ডিমৌ সমষ্টিত একাধিক কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক সেই সমষ্টিটোৰ পৰা প্ৰাৰ্থী হিচাপে বিচৰাৰ খবৰ যেতিয়া বিয়পি পৰিছে, সেই সময়তে শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ যিগৰাকী সভাপতি অজয় গগৈ তেওঁ ইতিমধ্যে এই বিষয়টোক লৈ মুখ খুলিছে। তেওঁ মন্তব্য কৰিছে যে ডিমৌত কংগ্ৰেছ প্ৰাৰ্থীৰ অভাৱ হোৱা নাই। তেওঁ কৈছে যে যদি গৌৰৱ গগৈয়ে ডিমৌৰ পৰা খেলিব বিচাৰে তেনেহ'লে তেওঁলোকে সকলোৱে ভাল পাব, কিন্তু এই যিটো কথা বিয়পোৱা হৈছে যে দক্ষ নেতাৰ অভাৱ হৈছে, তেনেকুৱা আচলতে ডিমৌ সমষ্টিত হোৱা নাই। আৰু সেই কথা নিজ মুখেৰে ক'লে ডিমৌ যিহেতু শিৱসাগৰ জিলাৰ যিগৰাকী সভাপতি অজয় গগৈ, তেওঁ এই মন্তব্য কৰিছে। ডিমৌ সমষ্টিত কংগ্ৰেছৰ পাৰ্টীৰ অভাৱ হোৱা নাই, সেইকাৰণে অভাৱ হোৱা নাই। যদিহে ৰাজ্যখনৰ সভাপতিগৰাকীয়ে ডিমৌ সমষ্টিত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে, তেতিয়াহ'লে ইয়াতকৈ আমাৰ বাবে সুখবৰ কি? কিন্তু সভাপতিদেৱৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈকে আমি জানিব পৰা নাই, আৰু সেই সম্পৰ্কে মই বিশেষ অৱশ্যে অৱগত নহয়। অজয় গগৈয়ে নিজেও ডিমৌ সমষ্টিত টিকট বিচাৰি আবেদন কৰা বুলিও স্পষ্ট কৰিছে। আগন্তুক নিৰ্বাচনত ডিমৌ সমষ্টিত কংগ্ৰেছৰ হৈ যিয়েই প্ৰতিদ্বন্দ্বিতা নকৰক কিয় বিজেপিক পৰাভূত কৰিবলৈ সাজু বুলি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাৰ্থিত্ব প্ৰত্যাশী অজয় গগৈ। আমাৰ লক্ষ্য এটাই যে 26ৰ নিৰ্বাচনত আমি নিৰ্বাচনী যুঁজখনত জয়যুক্ত হ'বৰ কাৰণে যিটো এফৰ্ট বা যিটো কষ্ট আমাৰ দলীয় কৰ্মীসকলে কৰিব লাগে সেইটো কৰিছে, আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি প্ৰত্যেকে চেষ্টা কৰি আছোঁ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ডিমৌ সমষ্টিত ভাগ হৈছে নেকি কংগ্ৰেছী? প্ৰশ্ন এইটো উত্থাপন হৈছে যে সংখ্যালঘু সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি ঢল নমা এই যি এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে, তাৰ বিপৰীতে উজনিত আচলতে
সংগঠনটো সংগঠিত কৰিব পৰা নাই নেকি কংগ্ৰেছে এনে বহু প্ৰশ্ন আছে আৰু সেই প্ৰশ্নৰ উত্তৰ পোৱা যাব সময়ত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ